আজি ৭ বিহুৰ অন্যতম গাভৰু বিহু ঠাইভেদে এই বিহুক জেং বিহু বুলিও পৰিচিত ৰঙালীৰ আনন্দত বিধৌত অসমীয়া মহিলাই আজি উদযাপন কৰিছে গাভৰু বিহু টিয়কৰ জগদুৱাৰ নাৰেংপাছনি গাঁৱত জেং বিহুৰ পৰম্পৰা সুন্দৰকৈ ধৰি ৰাখিছে এইসকল মহিলাই চলি অহা পৰম্পৰা অনুসৰি বিহুৰ বতৰত মহিলাসকলে গছৰ তলত জোৰে জেং বিহু দিনৰ ভাগত জ্যেষ্ঠজনক জলপান দি সেৱা ধৰাৰ পাছত মহিলাসকল একত্ৰিত হৈ বিহু জোৰে আগবঢ়াম টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন নিশ্চয়কৈ আজি গাভৰু বিহু ৭ বিহুৰ অন্যতম গাভৰু বিহু আৰু এই পৰম্পৰা কিন্তু আজিৰ তাৰিখতো প্ৰতিটো গ্ৰামাঞ্চলত চহা গ্ৰামাঞ্চলত কিন্তু আজিও ৰক্ষা কৰি আছে গাঁৱৰ মহিলাসকলে আৰু গাভৰু বিহুক ঠাইভেদে যিহেতু জেং বিহু বুলি কোৱা হয় আৰু এই বিহু মুকলি পথাৰৰ মাজত আহত গছৰ তলত বা বৰগছৰ তলত হাবিৰ মাজত মহিলাসকলে পৰিৱেশন কৰে অন্যতম এটা গুৰুত্বপূৰ্ণ পৰম্পৰা আৰু এই পৰম্পৰা মই দেখুৱাইছোঁ টিয়কৰ পৰা এয়া হৈছে আজিৰ অন্যতম ৭ বিহুৰ অন্যতম হিচাপে বিবেচিত গাভৰু বিহুৰ দৃশ্য এয়া টিয়কৰ নাৰেংপাছনি গাঁৱৰ মহিলাসকলে এই এনেধৰণেই পথাৰৰ মাজত প্ৰতীকী ৰূপত এডাল জেং পুতি ইয়াত তেখেতসকলে ইয়াতে গাভৰু বিহুৰ তেওঁলোকে পৰিৱেশন কৰিছে আৰু এটা বিশ্বাস আছে লোকবিশ্বাস আছে যে মহিলাসকলে অসমীয়া সমাজৰ মহিলাসকলে বিহুৰ কেইটা দিনত অত্যন্ত ব্যস্ত হৈ থাকে তেওঁলোকে আলহী শুশ্ৰূষাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনক সেৱা ধৰালৈকে বিভিন্ন কামত ব্যস্ত হৈ থাকে ইয়াতে যিহেতু মহিলাসকল আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ খুব সুন্দৰভাৱে আজি আপোনালোকে ইয়াতে অকণমান এইফালে ঘূৰি দিলে সুবিধা হ'ব খুব সুন্দৰকৈ গাভৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিছে আজি বিহু মাৰি আছে কেনেকুৱা এই প্ৰত্যেক বছৰে হয় হয় প্ৰত্যেক বছৰে হয় এইটো এটা সুন্দৰ অনুভৱ বছৰেকৰ ৰঙালী বিহুটোত আজি গাভৰু বিহু বুলি কয় আমি গাঁৱৰ গাভৰুবিলাক আজি যিখিনি গাভৰু বিয়া হৈ গ'ল সেইখিনি ধৰি লওক আহিছে আজি আমাৰ ঘৰলৈ আৰু যিখিনি ধৰি লওক আমাৰ ইয়াত আছে গোটেইখিনি লগ হৈ যিটো মানে আনন্দ ফূৰ্তি দিন সেই দিনটোকে আমি আজি এনেকৈ পালন কৰোঁ প্ৰতি বছৰে বহুত ভাল লাগে খুব সুন্দৰ কেনেকুৱা এই আজিৰ দিনটোলৈ খুব আগ্ৰহেৰে বাট চাই থকা হয় খুব আগ্ৰহেৰে বাট চাই থকা হয় আচলতে আমি মুকলিকৈ ইয়াত যিহেতু বিহু মাৰিবলৈ পাওঁ আচলতে পুৰুষসকল ইয়াত কোনো ইয়াত জড়িত নাথাকে সেইকাৰণে মুকলিকৈ কথা বতৰা আলোচনা কৰা হয় মহিলাসকলৰ মাজত বিভিন্ন থাকেই ন কথা বতৰা সেইকাৰণে গোপনৰ কিছুমান কথা আলোচনা কৰা হয় দিয়কচোন সেইকাৰণে চব মানে আৱলি বাৱলি গোটেইখিনি মানে একদম ফূৰ্তি ক'ব নহয় আছে গাভৰু বিহুৰ তাৎপৰ্য সেইটো ইয়াতে পুৰুষৰ প্ৰৱেশ নিষেধ হয়নে ইয়াতে পুৰুষৰ প্ৰৱেশ নিষেধ হয়তো বিভিন্নজনী বিভিন্ন কথা লগৰ লগত পাতিবলগীয়া হয় ন সেইকাৰণে মানে পুৰুষক মানে নকয় মানে কিছুমান কথা সেইকাৰণে মহিলাখিনিয়ে মানে পাতে কথা কিছুমান সেইকাৰণে ইয়াত প্ৰৱেশ নিষেধ পুৰুষক মানে নিষেধ কৰি দিয়া হয় ইয়াতে ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা গহপুৰৰ উত্তৰাঞ্চলৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰিছে বৈশাগু গহপুৰৰ বৰপুখুৰীৰ বড়ো ৰাইজ একত্ৰিত হৈ ঘৰে ঘৰে মাৰিছে বিহু বৈশাগুৰ আনন্দত আত্মহাৰা হৈছে বড়ো লোকসকল আগবঢ়াম গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ বিশেষ প্ৰতিবেদন বৈশাগু উপলক্ষে বড়ো জনগোষ্ঠীয় লোকসকলে গহপুৰৰ বৰপুখুৰীত ঘৰে ঘৰে তেওঁলোকে যি হুঁচৰি পৰিৱেশন কৰিছে মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত তেওঁলোকে নৃত্য পৰিৱেশন কৰি আছে আৰু সকলো আচলতে আনন্দ উল্লাসত মতলীয়া হৈ আছে কাৰণ বৈশাগু উৎসৱ আৰু ঘৰে ঘৰে তেওঁলোকে গৈ ঘৰৰ গৃহস্থক আশীৰ্বাদ প্ৰদান কৰিছে কাৰণ বৈশাগু উৎসৱ উপলক্ষে তেওঁলোক এনেদৰে সকলো ওলাই আহিছে আৰু যি কৃষিভিত্তিক উৎসৱ যিহেতু সকলো কৃষিকাৰ্যৰ লগত জড়িত আৰু তেওঁলোকে ঘৰে ঘৰে গৈ গৃহস্থক আশীৰ্বাদ দিয়ে অনাগত কৃষিকাৰ্যৰ বাবে সকলো সাজু হয় আৰু সেই সকলোবোৰ দিশ সাঙুৰি আচলতে এনেদৰে বৈশাগু উৎসৱ পালন কৰিছে আৰু ঘৰে ঘৰে গৈ হুঁচৰি পৰিৱেশন কৰি থকা পৰিলক্ষিত হৈছে
আৰু এইসকল বড়ো জনগোষ্ঠীয় মহিলা পুৰুষ সকলো ওলাই আহিছে আৰু প্ৰতি ঘৰে ঘৰে আচলতে তেওঁলোকে যি বাগৰুম্বা সেয়া পৰিৱেশন কৰিছে, অৰ্থাৎ হুঁচৰি তেওঁলোকে পৰিৱেশন কৰিছে আৰু গৃহস্থক আশীৰ্বাদ দিছে। আমি কথা পাতিম, ইয়াৰ যথেষ্ট সংখ্যক লোক আছে। দাদা কি ক'ব, যি সকলোৱে আনন্দ ফূৰ্তি কৰি আছে বৈশাখু যিহেতু, কি ক'ব? বৈশাখু আমি নতুন বছৰৰ সকলোকে আমি বন্ধু বান্ধৱীক ধন্যবাদ যাচিলোঁ, জ্ঞাপন জাৰিছোঁ। আমি আজি এবাৰে 3 দিন হৈ গ'ল বিহু, আমি বৈশাখু আমি গাঁৱত কিবা পালন কৰি আছোঁ। সকলোৱে আমি আনন্দৰে বিহু গান গাই আছে, নাচি আছোঁ। আৰু কি ক'ম ন, এনেকৈ আৰু চবে মানে মিলি জুলি এনেকৈ চলি আছোঁ। নিশ্চয়, আৰু এনেদৰে সকলোৱে আনন্দ ফূৰ্তি কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু বৈশাখু উৎসৱ চলি আছে, সকলোৰে মাজত ব্যাপক উৎসাহ আনন্দ দেখা পাইছোঁ। ঘৰে ঘৰে গৈ হুঁচৰি গাইছে, বিহু মাৰিছে, কি ক'ব? এইটো ভালেই আছে, নতুন বছৰ হৈছে আমাৰ বিহুটো আমাৰ বড়ো মানুহবিলাক বহুত মানে আৰু গৰ্বৰ অশান্তি কৰে, গৰ্বৰ কৰে আমাৰ বিহুটো ভালেই হয় আৰু বৈশাখু সকলো ৰাইজ আজি ওলাই ল'ৰা ছোৱালী চব মাইকী মতা চব আহি পিনি ডেন্স কৰি আছে দেই। নিশ্চয়, আৰু এনেদৰে আচলতে প্ৰতিগৰাকী মহিলা ওলাই আহিছে। বাইদেউ খুব ভাল লাগিছে নিশ্চয়? বহুত ভাল লাগিছে, আমি বিহুত নাচিবলৈ সকলোৰে ভাল লাগিছে আচলতে এনেদৰে সকলো আচলতে বাইদেউ ভাল লাগিছে খুব নিশ্চয়? ভালেই লাগিছে, বছৰৰ এবাৰ বিহু মাচিছে। খবৰৰ ধাৰা অব্যাহত থাকিব। দ্য মৰ্ণিং শ্ব'ত লৈ চোৱা নীতি চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. দুধনৈত ট্ৰাক চালকৰ দৌৰাত্ম, কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে ই ৰিক্সা। ঘটনাস্থলীতে মৃত্যু এগৰাকী মহিলা, আহত আন 2জন। মৃত মহিলাগৰাকীৰ নাম প্ৰতিমা ৰাভা, আহত ই ৰিক্সা চালক নয়ন ৰাভা আৰু যাত্ৰী সৰলা ৰাভা। আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ট্ৰাক চালকৰ দৌৰাত্মত উদণ্ড ট্ৰাক চালকৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ। কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে এখন ই ৰিক্সা। ঘটনাস্থলীতে মৃত্যু হ'ল এগৰাকী মহিলা যাত্ৰীৰ, আহত আন 2জন। মৃত মহিলাগৰাকীৰ নাম প্ৰতিমা ৰাভা, আহত ই ৰিক্সা চালক নয়ন ৰাভা আৰু যাত্ৰী সৰলা ৰাভা। আহত 2জনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এডুবি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে অসম অৰুণাচল সীমান্তৰ মাজবাট সমষ্টিৰ অন্তৰ্গত ভগলপুৰবাসীয়ে। এতিয়া অঞ্চলটোৰ লোকসকলে সেৱন কৰি আছে জুৰিৰ পানী। এটুপি খোৱা পানীৰ বাবে বহুত দূৰ বাট কৰি বাই নিবলগীয়া হয় জুৰিৰ পানী। আগবঢ়াম মাজবাটৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট। কিন্তু আজিও বহু লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী মাজবাটৰ উত্তৰ ভাগলপুৰ নামৰ এটা অঞ্চল, আৰু এই অঞ্চলটোৰ লোকসকলে আজিও এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তেওঁলোকে নলাৰ পানী সেৱন কৰিব লগা হৈছে। আমি পোনে পোনে সেই দৃশ্য দেখাম, কেনেদৰে আচলতে আজিও মাজবাটৰ যি
উত্তৰ ভাগলপুৰ অঞ্চল আছে এই অঞ্চলটোৰ লোকসকলে এনেদৰে জুৰি নলাৰ পানী সেৱন কৰিব লগা হৈছে দৃশ্য দেখাইছোঁ যি সময়ত চৰকাৰে জল জীৱন আঁচনিৰ দৰে অভিলাষী আঁচনি ৰূপায়ণ কৰিছে তেনে সময়তে এই মাজবাটৰ উত্তৰ ভাগলপুৰ অঞ্চলৰ লোকসকলে এনেদৰে নলাৰ পানী সেৱন কৰিব লগা হৈছে বিভিন্ন সময়ত আচলতে এই পানী সেৱন কৰি তেওঁলোকে বেমাৰ আজাৰ আদি হ'ব লগা হৈছে কিন্তু আচলতে এই ক্ষেত্ৰত আচলতে যি চৰকাৰ জনপ্ৰতিনিধি বা প্ৰশাসনে আজিও চকুত পৰা নাই নিৰ্বাচন আহিলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু এই সকল লোকক যে বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া কিন্তু কৰা নাই যাৰ ফলত আচলতে সমগ্ৰ গাঁওখনৰ লোকসকলে এনেদৰে নলা আৰু জুৰিৰ পানী সেৱন কৰিব লগা হৈছে প্ৰকৃতাৰ্থত আচলতে কি হৈছে তেওঁলোকৰ আমি পোনে পোনে জানিব চেষ্টা কৰিম দাদা আপোনালোকৰ কুঁৱা বা দমকল নাই নেকি নাই 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 এই জেগাটোৰ নাম কি উত্তৰ ভাগলপুৰ উত্তৰ ভাগলপুৰ কিমান পৰিয়ালে এনেধৰণে নলা জুৰিৰ পানী সেৱন কৰিব লগা হৈছে পৰিয়াল মানে পুৰা গোটেই গাঁৱটোৱে এই পানীটো খায় গোটেই গাঁৱটো গোটেই গাঁৱৰ মানুহে আপোনালোকে ভোট দিয়ে কোন সমষ্টিত এইটো মাজবাট সমষ্টি সমষ্টি MCLA কোন হয় আপোনালোকৰ দীপক মোৰ MLA আমাৰ চৰণ বড়ো হয় তেওঁলোকে ইয়াত নাহে নেকি আহে ইলেকশ্যনৰ সময়ত আহে ইলেকশ্যনৰ হোৱাৰ আগে আহে তাৰ ইলেকশ্যন শেষ হোৱাৰ পিছততো তেনেকুৱা অহা নাই বাকী পাহৰি যায় না কি পানী আঁচনি দিয়াৰ কথা নকয় নেকি তেওঁলোকে আঁচনি দিয়াৰ কথা কয় কুঁৱা দিয়াৰ কথা কয় দমকল দিয়াৰ কথা কয় তেনেকুৱা বহুত সুবিধা দিয়াৰ কথা কোৱাটোক কয় কিন্তু এতিয়ালৈকে তেনেকুৱা দিয়া নাই মানে পোৱা নাই আৰু চৰকাৰৰ পৰা এটা কুঁৱা বা এটা দমকল তেনেকুৱা দিয়া নাই আৰু বাইদেউ এই পানী কিমান দিনৰ পৰা খাই আছে আপোনালোকে যেতিয়া জংঘল ভাঙিছে তেতিয়া পৰা বেমাৰ আজাৰ হয় নেকি আপোনালোকৰ বেমাৰ আজাৰটো আগত নতুন বেমাৰ হৈ আছিলে এতিয়াতো ইমান বেমাৰটো হোৱা নাই এই পানীয়ে খায় এইটো পানীয়ে খায় বাৰিষা সময়ে এইটোৱে পানী খায় বাৰিষা সময়তে এইটোৱে পানী খায় গোটেই গাঁৱৰ মানুহ গোটেই গাঁৱৰ মানুহ বিশ্ব ঐতিহ্য দিৱসৰ দিনটোতে অসমৰ ঐতিহ্য সংস্কৃতিৰ প্ৰতি চৰকাৰৰ চৰম উদাসীনতা পোহৰলৈ আহিছে কি বিহু কি বৰগীত কি মায়ঙৰ যাদু সকলোবোৰ থকাৰ পিছতো একমাত্ৰ চৰকাৰৰ উদাসীনতাৰ বাবে স্বীকৃতি লাভৰ পৰা বঞ্চিত সকলোবোৰ গিনিজত জিলিকিল অসমৰ বিহু পিছে বিহুৱে কেতিয়া পাব ইউনেস্কোৰ স্বীকৃতি চৰকাৰৰ ঘৰত পৰি ৰৈছে যাৱতীয় ফাইল বৰগীত ব্যাস ওজাপালি মায়ঙৰ যাদুক লৈ উদাসীন চৰকাৰ নিউজ 18 সুপাৰ এক্সক্লুসিভ বিহু অসমৰ বিহুৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে এয়া নিতান্তই আদৰণীয় কিন্তু বিহুৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি কেতিয়া পাব ইউনেস্কোৰ পৰামৰ্শদাতা সমিতিৰ ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ চমুকৈ ইকমছৰ সদস্য দিলীপ চাংকাকতিয়ে ক'লে বিহুক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতিৰ যাৱতীয় ফাইল পৰি আছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কোন বিষয়াৰ হাতত ফাইল আছে তাকো ক'লে দিলীপ চাংকাকতিয়ে নৰ্থ ইষ্ট জোনত প্ৰথমখন আমাৰ ৱেবিনাৰ বিহুৰ ওপৰত কৰিছিলোঁ আৰু তেতিয়া একেষাৰে আমাৰ যিমানবোৰ সদস্য আছিল তেওঁলোকে ক'লে যে এইটোৰ যিখিনি আমি এলিমেণ্ট পাইছোঁ এই বিশ্ব ঐতিহ্য হ'ব পৰা যোগ্যতা আছে তাৰপিছত তেওঁলোকে ক'লে যে তোমালোকে এতিয়া তোমালোকৰ স্থানীয় চৰকাৰক কোৱা যে তোমালোকৰ এইটো ৱৰ্ল্ড হেৰিটেজ হ'ব লাগে তাৰ কাৰণে তেওঁলোকে আগবাঢ়ক চৰকাৰক দিলোঁ চৰকাৰে আজি এবছৰলৈকে আমাক যিখন এখন সমিতি বনাব লাগে য'ত এক্সপাৰ্ট মেম্বাৰ থাকিব ধৰক এজন বুৰঞ্জীবিদ থাকিব লাগে এনেকৈ ইকনমিক্স এজন থাকিব লাগে তেনেকৈ মানুহখিনি থাকিব লাগে সেইখনেই নাপাতিলে অকল ফাইল যে পৰি ৰৈছে তেনে নহয় অসম চৰকাৰে ইউনেস্কোৰ স্বীকৃতি পাবৰ বাবে কৰিবলগীয়া ৱেবছাইটত আবেদন পত্ৰও কৰা নাই আপলোড
ইনভেণ্টাৰী লিষ্টত এখন ইনভেণ্টাৰী ফৰ্ম আছে সেই ফৰ্মখন আমি ফিল আপ কৰি দিছিলোঁ যে এইখন আপলোড কৰি দিয়ক যিকোনো এটা ৱেবছাইটত আপোনাৰ আসাম গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক সেই ৱেবছাইটত আপোনালোকে আপলোড কৰি দিয়ক সেইখিনিও নকৰিলে একেদৰে বৰগীত মায়ঙৰ যাদু বিয়া খোজাপালি এই সকলোবোৰ ইউনেস্কোৰ বিভিন্ন শিতানত স্বীকৃতি লাভ কৰিব পৰাকৈ সমল থকা স্বত্তেও চৰকাৰে সদিচ্ছা নেদেখুৱাৰ গুৰুতৰ অভিযোগ আনিছে ইকমছৰ এইগৰাকী সদস্যই একে সময়তে পশ্চিমবংগৰ দুৰ্গা পূজাই মণিপুৰৰ সংকীৰ্তন আদিয়ে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰি থৈছে কিন্তু অসমৰ বেলিকা সকলো থকা স্বত্তেও হৈ উঠা নাই কাম মাজুলীৰ ক্ষেত্ৰত ৱৰ্ল্ড হেৰিটেজ লেণ্ডস্কেপ হিচাপে স্বীকৃতিৰ কামো চলিহে আছে কি পৰ্যায়ত আছে চৰাইদেউৰ কাম এই সম্পৰ্কত কি ক'লে দিলীপ চাংকাকটিয়ে মই এতিয়া ধৰক ইয়াৰ গোটেই নৰ্থ ইষ্ট জোনৰ জোনেল ৰিপ্ৰেজেণ্টেটিভ মই আপোনাৰ কোঅৰ্ডিনেটৰ মই কিন্তু এতিয়ালৈকে চৰাইদেউৰ বিষয়ে একোৱেই নাজানো চৰাইদেউৰ ডছিৰ এখনত কি আছে কি নাই কি ডাটা দিছে নিদিছে মই একো নাজানো আমাৰ মানুহখিনি যেতিয়া আহিব প্ৰথমতে নিজে নিজৰ মানুহক অলপ বিচাৰিব মোক যদি সোধে মই আপোনাৰ একো নাজানো বুলি ক'ব লাগিব বিশ্ব ঐতিহ্য দিৱসৰ দিনটোত চৰকাৰে এই বিষয়বোৰ গুৰুত্ব দি আগবাঢ়িব বুলি অৱশ্যেই ক'লে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই বহু কামৰ বাবে সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কাম কৰি আছে তাৰ ভিতৰত এইটো এটা পাইপলাইনত থকা এটা চিন্তা চৰ্চা বা কাম গতিকে নিশ্চিতভাৱে তেওঁলোক যিসকল জনা শুনা মানুহ তেওঁলোকে আৰু আগবাঢ়ি আহক যি আমাৰ স্বৰ্গদেউসকলৰ যি মৈদাম আছে সেই মৈদামস্থলীৰ চৰাইদেউ একমাত্ৰ আবেদন হিচাপে প্ৰেৰণ কৰিছে নৰেন্দ্ৰ মোদীদেৱে উল্লেখ কৰিব পাৰি যে ইউনেস্কোৰ পৰামৰ্শদাতা সমিতিত সমগ্ৰ বিশ্বৰ ৮০জন সদস্যৰ ভিতৰত ভাৰতৰে আছে ৮জনকৈ সদস্য ভাৰতৰ ৮জন সদস্যৰ ভিতৰত অসমতে আছে ২জনকৈ সদস্য এজন দিলীপ চাংকাকটি আৰু আনজন ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতি কিন্তু চৰকাৰে গুৰুত্ব সঁচাকৈ দিয়েনে এই বিষয়বোৰত চৰকাৰ সজাগ নে নিজৰ সম্পদ আৰু ঐতিহ্যক লৈ এই সমগ্ৰ যি তেওঁলোকৰ যি চিন্তা এই চিন্তাখিনি বিশ্ব ঐতিহ্য দিৱসৰ এই দিনটোত চৰকাৰৰ ঘৰত তেওঁলোকে ৰাখিব বিচাৰিছে আৰু আমাৰো এটা আহ্বান যে চৰকাৰে এই কথাবোৰ অৱশ্যে শুনা উচিত চৰকাৰে যিখিনি কাম কৰি আছে তেওঁলোকে তাৰ বিৰোধিতা তেওঁলোকে নাই কৰা তেওঁলোকে এটাই কৈছে যে চৰকাৰে এই কামখিনিকো আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু সদিচ্ছা প্ৰকাশ কৰিব পাৰে ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰে সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয়